নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাস অনবিল ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আহি গ'ল যে কালি আমাৰ CM ছাৰে এই এপইণ্টমেণ্টটো সকলোক এপইণ্টমেণ্ট দি দিলে আৰু লগতে এটা বিগ এনাউন্সমেণ্ট কৰি দিছে। সেইটো হ'ল যে আমাৰ CM ছাৰে ঘোষণা কৰিছে যে অহা 2-3 দিনৰ ভিতৰত আকৌ একবাৰ আসাম পুলিচৰ নতুন পোষ্ট ওলাইব। ভেকেন্সি থাকিব 5000+। এইটো এই CM ছাৰে আমাৰ এই মিডিয়া যি ইণ্টাৰভিউ লৈছে মিডিয়াৰ ইণ্টাৰভিউত কৈ দিলে। আৰু এপইণ্টমেণ্ট যেতিয়া দিছিল তেতিয়া কৈছিল যে 5000 হ'ব, কিন্তু 5000 নহয়, 5000কৈ বেছি হ'ব। এটা মানে বহুত ভাল খবৰ। আপোনালোকে যি লোকে প্ৰেক্টিছ কৰি আছে তেওঁলোকে প্ৰেক্টিছ কৰি থাকক, আৰু যি লোকে এতিয়াও প্ৰেক্টিছ শুৰু কৰা নাই তেওঁলোকে প্ৰেক্টিছ শুৰু কৰি দিয়ক। তো বন্ধু বান্ধৱীসকল, আগতে যি লোকৰ এই অলপৰ কাৰণে পইণ্টৰ কাৰণে নাম্বাৰটো কাটি গ'ল, ফাইনেল মেৰিটত নাম অহা নাই, তো তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। আৰু লগতে নতুন কেণ্ডিডেটবিলাকৰ লগতো এটা বহুত ভাল খবৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক আৰু এটা কথা কৈ দিম যে ভেকেন্সি ক'ত কিমান থাকিব। তো বন্ধু বান্ধৱীসকল, আগতে যি পোষ্ট ওলাইছিল তেওঁত কনষ্টেবলৰ পোষ্ট আছিল আমাৰ এই 4000+ আছিল, আৰু ভেকেন্সি আছিল 5818 এনেকুৱা আছিল। 500 নাই 800 আছিল, ভালকৈ মনত নাই। তো এতিয়া বন্ধু বান্ধৱীসকল, এনেদৰেই পোষ্ট আহিব ভেকেন্সিবিলাক। কনষ্টেবল পোষ্ট যিবিলাক আমাৰ আছে আসাম পুলিচৰ AB, UB আৰু লগতে APR, সেই পোষ্টবিলাক আশা কৰোঁ আমাৰ এই আগৰ নিচিনাই হ'ব, 4000+। আৰু লগতে আমাৰ কামাণ্ডোবিলাকো থাকিব পাৰে। কামাণ্ডোবিলাক থাকিব পাৰে নাই, 100% থাকিব কামাণ্ডো SI। কিন্তু কনষ্টেবল কিমান পদ থাকিব সেইটো নাজানো। আৰু লগতে ফৰেষ্টৰ পদ ইয়াতে মানে চিয়ৰকৈ খবৰ নাপাৰোঁ, এইটো নাও থাকিব পাৰে। তো বন্ধু বান্ধৱীসকল, কিহৰ কাৰণে কৈছোঁ যে এই ফৰেষ্টৰ পোষ্ট নাও থাকিব পাৰে, এইটোৰ কাৰণটো হ'ল যে আমাৰ CM ছাৰে কৈছে এইটো হ'ল যে আসাম পুলিচৰ পোষ্ট থাকিব, আৰু আসাম পুলিচ আৰু আসাম ফৰেষ্ট যিটো আছে এইটো বেলেগ বেলেগ হয়। তো সেইকাৰণে কৈছোঁ যে আসাম পুলিচ আৰু আসাম ফৰেষ্ট বেলেগ বেলেগ হয়, আৰু ইয়াতে ফৰেষ্টৰ পোষ্টবিলাক নাও থাকিব পাৰে। আৰু যদিও থাকি যায় তেনেহ'লে ইমানো বেছি পোষ্ট নাথাকিব, 600-700 মান সেনেকুৱা পোষ্ট থাকিব, কাৰণ ফৰেষ্টৰ ভেকেন্সি ইমান খালী পদ নাই। কিমান দিন আগতে আমাৰ এজন ইউটিউবাৰ আছে পুলিচৰ কৰ্মৰত হয়, এই ছাৰজনীয়ে কৈছে যে ইমান খালী পদ নাই ফৰেষ্টৰ। তো আপোনালোকেও হয়তো দেখি পাইছে। তো বন্ধু বান্ধৱীসকল, তো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক, আৰু লগতে ৰিটেনৰ প্ৰিপাৰেশ্যন কৰক। কেননা এটা মানে বহুত বিগ এটা ভেকেন্সি হয়, আপোনালোকে ধৰিব পাৰে যে আগতে আছিল 5500+ এনেকুৱা আছিল। তো এতিয়াও 5500+ নহ'লেও 5000+তো এইটো আমাৰ CM ছাৰে কৈ দিছে। এইটোতো 100%। আমাৰ CM ছাৰে যিটো হয় এইটো মানে 100% হয়। 1-2 দিনমান মানে দেৰি হ'ব পাৰে, কিন্তু এইটো 100% কৰি দিয়ে আমাৰ CM ছাৰে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত সিমানেই আছিল। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। আৰু এনেদৰে ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু 2 দিনৰ ভিতৰত নতুন ভেকেন্সি ওলাই দিব, আৰু কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব আপোনালোকক মই জনাই দিম।